মহানগৰীৰ নাৰেংগীত কাৰ্বিৰ দেহাল কচিডম উৎসৱ বাংঠে ঘৰৰ পৰা দেহাল থানলৈ আনিব আৰনাম কিৱান কাৰ্বিসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে পূজা অৰ্চনা মহানগৰীৰ নাৰেংগীত 4 দিনীয়াকৈ আয়োজন কৰা হৈছে কাৰ্বি দেহাল কচিডম উৎসৱ কাৰ্বি দেহাল ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত আয়োজন কৰা হৈছে এই উৎসৱ পূজাৰ তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱাৰ পতাকা উত্তোলন কৰাৰ লগতে দিনত অনুষ্ঠিত হয় ধৰ্মসভা সন্ধিয়াৰ ভাগত বাংঠে ঘৰৰ পৰা দেহাল থানলৈ আৰনাম কিৱান লৈ অহাৰ পিছতে পৰম্পৰাগতভাৱে পূজাৰ মূল মাংগলিক অনুষ্ঠান আৰম্ভ হয় লগতে সম্পন্ন কৰা হয় বলি উছৰ্গা পূজা আমি দেহাল পূজাটো তাৰমানে প্ৰত্যেক বছৰেই কৰোঁ আৰু কোনোবা বছৰ কিবা অসুবিধা থাকিলে মানে হয়তো মানে হেৰি কৰোঁ আৰু তেতিয়া মানে নৈবদ্য হিচাপে কৰা যায় বলি বিধান নকৰাকৈ কিন্তু এবাৰ বলি বিধান হ'ব এইবাৰ কিন্তু 4 দিনীয়া কাৰ্যসূচীৰে লৈছোঁ প্ৰথম দিনা আমি বেৰ কিলোট কৰিলোঁ তাৰমানে গোটেই ৰাইজে শুদ্ধিকৰণ কৰিলোঁ তাৰপিছত যোৱাকালি আমাৰ প্ৰথম মাংগলিক এটা মানে হেৰি কৰা হয় শিৱক তেওঁক মানে অনুমোদন এটা লোৱা নিচিনা হয় আৰু এইটো নৈবদ্য দিয়া হয় তেতিয়া বলি বিধান নহয় আজি কিন্তু বলি বিধান হ'ব দেৱীৰ নামত মা কালিকা আছে মা চণ্ডী আছে মা জগদাত্ৰী আছে তাৰপিছত গৰখীয়া বুলি এটা আছে এনেকুৱা ধৰণৰ আমাৰ দেহাল পূজাটো কেইবাটাও ভাগত হেৰি হয় তাৰমানে ইয়াতে দেৱীৰ 10 অৱতাৰৰ ওপৰতে আচলতে পূজা পাঠবিলাক হয় আমাৰ ক'ব গ'লে আৰু এইধৰণে আমি পূজাটো কৰোঁ আজি 3 তাৰপিছত অহাকালি আৰু আমাৰ খোৱা লোৱা আছে আৰু কিমানমান ভক্তৰ তাৰমানে আচলতে এইটো আমাৰ এখন গাঁৱত প্ৰত্যেকখন গাঁৱত আমাৰ দেওহাল আছে আৰু আমি এইটো আমাৰ গাঁও বুলি আমাৰ খেলটো হৈছে আমি বাওবস্তি আৰু এইখিনি অঘলি এই দুটাই মূল খেল হ'লে আৰু তথাপি আমাৰ লগত হেৰি পাথৰ পাৰিৰো কেইঘৰমান আছে তাৰপিছত আৰু হাতগাঁৱৰ ফালে কেইঘৰমান আছে আৰু আমাৰ ইয়াৰ পৰা উঠি যোৱা আমাৰ বীৰকুচিত কেইঘৰমান আছে এনেকুৱা মিলি প্ৰায় 50-52 ঘৰমান মানুহ ইয়াতে তাৰমানে পৰিয়ালে তাৰমানে ইয়াত অংশগ্ৰহণ মংগলৰ কাৰণে আমি পূজাটো কৰি আছোঁ গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট এনি ভাৰত 24